আজি কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱাৰ কি প্ৰয়োজন আছে? তাততো মানুহ গড় চাবহে যায়। কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে। এইটো হয় যে আমাৰ দুৰ্বলতাটোৰ সুযোগ লৈ লৈ যিমান সোমাব পাৰে, এতিয়া মাদ্ৰাছাই কৰিব লাগে, হোজাইটো কৰিব পাৰে, ঢিঙতো কৰিব পাৰে, ৰূপহীটো কৰিব পাৰে, চামুগুৰিটো কৰিব পাৰে, কাজিৰঙাখনৰ ওপৰতে কৰি লৈছে আৰু পট্টা মাটিত বহি লৈছে। এটা ময়ো একো কৰিব নোৱাৰা হৈছে। গতিকে অসমৰ চাৰিওফালে যিবিলাক ঘটনা ঘটি আছে, এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে। কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গলো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, কৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জায়গাত আমি মাইনৰিটি হৈ গলো, আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজো। তাকে কৈছো, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে নহয় বটদ্ৰৱাত গৈ।